So hello everyone, আজি আমি ক্লাস 10 ম্যাথমেটিক্সৰ কোৱেশ্চন নম্বৰ 10 ৰ সলিউশনটো ডিসকাস কৰিম অনুশীলনী 5.3 ঠিক আছে সো এতিয়া আমি সব কোৱেশ্চন নম্বৰ 10 ত কি দি আছে দেখুৱা যে a1 a2 ... an পদসমূহে এটা ap গঠন কৰে যাৰ an ক তলত দিয়া ধৰণে সংজ্ঞাবদ্ধ কৰা হৈছে সো কোৱেশ্চন নম্বৰ 1 ত কিমান আছে an = 3 + 4n an = কোৱেশ্চন নম্বৰ 1 ত কিমান কৈছে an = 3 plus 4n ঠিক আছে 4n 3 plus 4n আৰু কৈছে কি আমি কি প্ৰমাণ কৰিব লাগে দেখুৱা যে মানে প্ৰমাণ কৰিব লাগে an a1 a2 ... an পদসমূহে এটা ap গঠন কৰে মানে ap গঠন কৰে বুলি ক'ব লাগে আৰু an ক তলত দিয়া ধৰণে কৈছে আৰু লগতে প্ৰতিটোৰে ক্ষেত্ৰত প্ৰথম 51 টা পদৰ যোগফল উলিয়াব লাগে ঠিক আছে মানে s15 আমি উলিয়াব লাগিব S15 উলিয়াব লাগিব ঠিক আছে প্ৰথমে মই প্ৰমাণ কৰি লওঁ যে একেটা কি হয় AP গঠন কৰে বুলি প্ৰমাণ কৰি লওঁ সো ঠিক আছে মই AP গঠন কৰে বুলি প্ৰমাণ কৰি লওঁ এতিয়া মই কি কৰিম মই এটা কি কৰিম এটাকে an = দিয়া আছে হয়নে না তোমালোকে লিখি লবা given an = ইমান এটাকে কি হ'ব a1 = মই উলিয়াব পাৰিম 3 + 4 * 1 n ৰ জায়গাত 1 বহুৱাই দিম তেতিয়া a1 ৰ ভ্যালুটো পাম সো 3 + 4 কৰিলে কিমান হ'ব 7 হ'ব ঠিক তেনেদৰে a2 ৰ ভ্যালুটো উলিয়াবলৈ n ৰ জায়গাত মই 2 বহুৱাই দিম 4 + 3 + 4 * 2 হৈ যাব সো 4 * 2 কৰিলে 8 হয় 8 + 3 9 10 11 হৈ গ'ল a3 ভ্যালুটো উলিয়াই লওঁ a3 ভ্যালুটো উলিয়ালে 3 + 4 * 3 হ'ব সো হৈ যাব 3 + 12 সো 12 ৰ লগত 3 যোগ কৰিলে হ'ব 15 সো হৈ গ'ল 15 পাই গলো এটাকে মই কি লিখিম এটাকে মই কি কৰিম জানানে a2 - a1 কৰিম a2 - a1 a2 - a1 কৰিলে 11 - 7 হ'ব আৰু 11 - 7 কৰিলে কিমান হয় জানানে 4 হয় ঠিক আছে 4 হয় এতিয়া আকৌ মই a3 - a2 কৰিম আৰু a3 - 2 কৰিলে কিমান হয় জানানে 15 - 11 আৰু 15 - 11 কৰিলেও 4 হয় ঠিক আছে 4 হয় মানে এই দুটা সমান উলাল ঠিক আছে এই দুটা সমান উলাল হেহে এটাকে মই ক'ব পাৰো আকৌ d = 4 হল এতিয়া যেহেতু d = 4 হল মানে সাধাৰণ অন্তৰ আছে এটা তোমালোকে এনেদৰে লিখিবা যেহেতু সাধাৰণ অন্তৰ 4 হয় ঠিক আছে যেহেতু সাধাৰণ অন্তৰ 4 হেহে a1 a2 a3 ... an পদসমূহে এটা ap গঠন কৰে তেনে লিখি দিবা ঠিক আছে নে যেটো প্ৰশ্ন খুদিছিল a1 a2 ... an পদসমূহে ap গঠন কৰে বুলি প্ৰমাণ কৰা হল এনেদৰে কৈ দিলে হল কাৰণ ইয়াত সাধাৰণ অন্তৰ আমি পাই গলো সাধাৰণ অন্তৰ যেহেতু পালো অৰ্থাৎ এই দুটা পদৰ যেটো ডিফাৰেন্স এটো সেম হয় এই দুটা পদৰ ডিফাৰেন্সও সেমে হয় হয়নে এই দুটা গ্যাপটো সেম এই দুটা গ্যাপটো সেম সেই কাৰণে কি হ'ব সাধাৰণ অন্তৰ আছে সাধাৰণ অন্তৰ থাকা কাৰণে এটা ap গঠন কৰিব পদসমূহে ঠিক আছে হৈ গল এতিয়া মই s15 উলিয়াব লাগিব s15 উলিয়াবলৈ কি কৰিম এটাকে s15 = মই কি কৰিম 15/2 আৰু 2a + 15 - 1 * d হৈ গল sn = যিমান হয় মই 15 ৰ জায়গাত লিখি দিলো মানে n ৰ জায়গাত মই 15 লিখি ফৰ্মুলাটো লিখি দিলো ডেসক্ৰাইব কৰি দিলো সো এনে ধৰণৰ দেখা গল সো এতিয়া মই কি কৰিম 15/2 আৰু 2 * a ৰ জায়গাত কি লিখিম যেটো প্ৰথম পদ a1 মানে a হয়নে নহয় a1 মানে a সো 7 সো হৈ গল 7 আৰু 15 - 1 কৰিলে হ'ব 14 * d ভ্যালু কিমান হ'ল 4 সো মই 4 লিখিম ইয়াত সো মই লিখিম এতিয়া 15/2 ব্ৰেকেটৰ ভিতৰত হ'ব 14 হয়নে 2 * 7 কৰিলে 14 হয় আৰু 14 * 4 কৰিলে কিমান হয় 56 সো 56 + 14 কৰিলে কিমান হ'ব 56 + 14 কৰিলে হ'ব 70 আৰু 2 এ 70 ঘৰণ যায় 35 বাৰ সো 35 আৰু 15 পূৰণ কৰি দিলে যিমান হয় সেইটো হ'ব আনসাৰ সো 35 আৰু 15 কৰি চাওঁ 5 × 5 = 25 5 × 15 16 17 5 7 × 12 1 3 × 4 4 × 5 525 So 525 hobo answer. ठीक है सो 525 हो गल आमार आंसर
মানে প্ৰথম 15টা পদৰ যোগফল আমি উলিয়াই দিলোঁ আৰু প্ৰথম 15টা পদৰ যোগফল কিমান হ'ব 525 হ'ব ঠিক আছে সো ঠিক আছে মই কোৱেশ্চন নম্বৰ 2 লৈ এতিয়া যাব পাৰোঁ তোমালোকে এই ভিডিঅটো পজ কৰি লিখি লোৱা এতিয়া মই কোৱেশ্চন নম্বৰ 2 লৈ যাম সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কি দি আছে কোৱেশ্চন নম্বৰ 2 দি আছে a2 9 - 5n আৰু ইয়াতো একেই s15 উলিয়াব লাগিব আৰু ap বুলি প্ৰমাণ কৰিব লাগিব সো প্ৰথমে মই কি কৰিম এটাকে a1 টো উলিয়াই লম মানে a1 ৰ ভ্যালুটো উলিয়াই লম সো 9 - 5 * 1 সো 9 পৰা 5 বিক কৰিলে হ'ব 4 আকৌ a2 ৰ ভ্যালুটো উলিয়াম 9 - 5 * 2 মানে 9 - 10 হ'ব মানে 9 - 10 কৰি দিলে -1 হ'ব a3 ভ্যালুটো উলিয়াই লম 9 - 5 * 3 সো 9 - কি হ'ব 15 হ'ব আৰু 9 - 15 কৰিলে কিমান হ'ব -6 হয় সো ঠিক আছে এতিয়া মই উলিয়াই চাওঁ দুটা পদৰ ডিফাৰেন্সটো উলিয়াই চাওঁ মানে a3 পৰা a2 টো বিক কৰি চাওঁ a3 - a2 কিমান হয় যদি দুইটা সেম ওলাই তেতিয়া সেম হ'ব মানে a2 - a1 a2 - a1 ৰ ভ্যালুটো যদি সেম হয় a3 - a2 ৰ ভ্যালুটো যদি সেম হয় তেতিয়া সাধাৰণ অন্ত এটা পাই যাম হয় না নহয় সো মই চাই লওঁ a3 - a2 a3 - a2 হলে -6 -1 সো হৈ যাব -6 + 1 হয় না মাইনাস প্লাস হৈ গল সো -5 হল আৰু a2 - a1 কৰিলে -1 -4 ইয়াতো -5 ওলাল ঠিক আছে যেহেতু দুইটা সেম ওলাল এটাকে মই কি লিখি দিম এটাকে d = -5 এতিয়া মই লিখিব পাৰো যে যেহেতু সাধাৰণ অন্তৰ ইয়াত ওলাইছে আৰু সাধাৰণ অন্তৰৰ ভ্যালুটো -5 হয় সেই কাৰণে a1 a2 a3 ... an পদসমূহে এটা ap গঠন কৰে হৈ গল প্ৰমাণ কৰা হৈ গল এতিয়া মই s15 উলিয়াম এটা মই যেহেতু sn ৰ ভ্যালুটো জানোই হয় না sn মানে যেটো ফৰ্মুলা n/2 * 2a + n - 1 * d হৈ গল সো এটাকে মই s15 ৰ ভ্যালুটো কৈ দিব পাৰিম s15 ৰ জায়গাত আমি n ৰ জায়গাত মই 15 লিখিম 15/2 সো 2a আৰু n ৰ জায়গাত আকৌ 15 হ'ব 15 - 1 * d ৰ জায়গাত কি হ'ব d ৰ জায়গাত মই d লিখো এতিয়া তাৰ পিছত মই ভ্যালুখিনি পুট কৰিম এতিয়া মই লিখিম 15/2 আৰু 2 * a ৰ জায়গাত কিমান আছে প্ৰথম পদ মানে 4 আৰু 15 - 1 গলে 14 হ'ব 14 * d d ভ্যালু কিমান আছে -5 সো -5 লিখি দিলো সো হৈ যাব এতিয়া 15/2 2 * 4 কৰি দিলে হ'ব 8 হয় না 2 * 4 কৰি দিলে 8 হ'ব আৰু এটো 14 - 5 কৰিলে মাইনাসত হ'ব ভ্যালুটো হয় না আৰু 5 * 3 = 20 2 5 6 7 70 হৈ গল সো মানে কিমান ওলাল 15/2 * -62 -62 হল আৰু এটো কেনসেল গুছি যাব হয় না -62 কেইবাৰ যাব 31 বাৰ যাব হয় ওকে এটা 31 ৰ লগত 15 পূৰণ কৰি দিম হয় 5 3 15 দিন কিমান হয় 45 5 6 সো 465 হল आंसर 465 আৰু মাইনাসত ওলাব কাৰণ মাইনাস আছে হয় না মাইনাস আছে আগত সেইকাৰণে মাইনাসত ভ্যালুটো ওলাব সো -465 ঠিক আছে ভালদৰে লিখি দিয়া -465 হ'ব आंसर ঠিক আছে 65 ঠিক আছে -465 হ'ব आंसर সো এইখিনি আছিল ঠিক আছে এনেদৰে কৰিলে হ'ল ঠিক আছে সো এনেদৰে আমি কৰিব পাৰো প্ৰথমে এইখিনি লিখিবা তাৰ পিছত এইখিনি ঠিক আছে হৈ গল কোৱেশ্চন নম্বৰ 10 ৰ সলিউশনটো আমি ডিসকাস কৰিলো কোৱেশ্চন নম্বৰ 10 ত দুটা কোৱেশ্চন আছিল আৰু সেইকেইটা আমি ডিসকাস কৰিলো নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 11 ৰ সলিউশনটো ডিসকাস কৰিম আৰু তোমালোকে কমেন্ট সেকশনত জনাবা যে ভিডিওটো চাই কেনে পাইছা আৰু নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিবা আৰু জনাব পাৰা যে কোনটো অনুশীলনী বেছি দৰকাৰ হৈ আছে তোমালোকৰ আৰু মই সেই অনুশীলনীৰ ওপৰত অতি সোনকালে তোমাৰ বাবে ভিডিওটো বনাই দিম ঠিক আছে সো আজিলৈ ইমানে বাই বাই